নমস্কাৰ মই আজি ক্লাছ 7ৰ ইংৰাজীৰ 3 নম্বৰ পাঠ ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক সেই পাঠটো পাবলৈ লৈছোঁ। আশা কৰোঁ সকলোৱে যিমানবোৰ ভিডিঅ' মই পোষ্ট কৰিছোঁ বুজি পাইছে, ইউটিউব চেনেলত মই পোষ্ট কৰিছোঁ আৰু এই ভিডিঅ'টো তোমালোকে যোনটো চেনেলত পাবা, যোনটো ইউটিউবত পাবা সেই চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তেতিয়া আগলৈও তোমালোকৰ ক্লাছৰ যি দৰকাৰী যোনবিলাক নোটছ হওক বা ভিডিঅ' হওক বা চেপ্টাৰ যেতিয়া মই বুজাম তোমালোকে ভিডিঅ'বোৰ পাই যাবা। আজি এটা পাঠ পাব লৈছোঁ ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক। এতিয়া ডায়েৰী বুলি ক'লে তোমালোকে বুজি পাইছা। আশা কৰোঁ এই পাঠটো যেতিয়া পঢ়িম পাঠটোৰ শেষত তোমালোকে ডায়েৰী এখন লিখিবলৈ ষ্টাৰ্ট কৰিবা। মই কিয় কৈছোঁ, তোমালোকে পাঠটো যেতিয়া পঢ়িবা তেতিয়া লাষ্টলৈ গম পাবা যে খুব এতিয়া আমাৰ যোনটো চিটুৱেশ্যন চলি আছে লকডাউন পিৰিয়ডত, সেই তেনেকুৱা এটা চিটুৱেশ্যনৰ লগত ৰিলেট হৈ পেলাই এই ডায়েৰীখন লিখা হৈছিলে। এতিয়া তোমালোকে আজি যদি পাঠটো পোৱা তোমালোকে আগতে কি হৈছে লিখিব নালাগে, আজি পাঠটো পালে তোমালোকে কাইলৈৰ পৰা লিখিবলৈ আৰম্ভ কৰি দিবা। আৰু ইয়াত তোমালোকৰ ইম'শ্যনছবিলাক সোমাই থাকিব। তোমালোকে বহুত কিবা কিবি কৰিব পাৰিছিলা লকডাউনৰ আগত, সেইবিলাক কৰিব পৰা নাই, মনবিলাক বেয়া থাকিব পাৰে। কিছুমান আনন্দৰ কিছুমান এনেকুৱা চিটুৱেশ্যন আহিছে, আগতে তোমালোকে ধৰা একেলগে সময় কটাব পৰা নাছিলে, এতিয়া একেলগে ফেমিলিৰ লগত সময় কটাইছা। গতিকে কিছুমান আনন্দৰ কথাও থাকিব পাৰে, কিছুমান দুখৰ কথাও থাকিব। গতিকে আল্টিমেটলি আমাৰ ইম'শ্যনৰ লগত জড়িত হৈ পেলাই আমি ডায়েৰীখন লিখিম। এতিয়া আমি সময় নষ্ট নকৰি পেলাই পাঠটো আৰম্ভ কৰিবলৈ যাওঁ। পাঠটো আৰম্ভ কৰিবলৈ যাওঁতে মই কিতাপৰখনেৰে সহায় ল'ম। পাঠটো হৈ গ'ল ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক। আৰু তোমালোকে এইটো দেখিছা, এই স্কেনাৰ হেৰিটো তোমালোকে এইটো দীক্ষা এপটোৰ থ্ৰু দি পেলাই কিবা ইয়াৰ ৰিলেটেড কিবা কুৱেশ্যন থাকিলে এইটো স্কেন কৰি পেলাই তোমালোকে ইয়াত পাব পাৰা কেনেকৈ পাঠটো ব্যৱহাৰ কৰিবা। মানে ইয়াৰ ৰিলেটেড কুৱেশ্যনছবিলাক তোমালোকে বা ইয়াৰ ৰিলেটেড টপিক ইম্পৰ্টেণ্ট টপিকছবিলাকো পাই যাবা। পাঠটো পঢ়োঁ। ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক। ডু ইউ হেভ এ ফ্ৰেণ্ড উইথ হুম ইউ শ্বেয়াৰ ইয়ৰ ইনাৰমোষ্ট থট এণ্ড ফিলিং। তোমালোকক কি ক'ব বিচাৰিছে, তোমালোকৰ এনেকুৱা ফ্ৰেণ্ড আছেনে, বন্ধু বান্ধৱী আছেনে যাৰ লগত তোমালোকে নিজৰ ফিলিংছবিলাক শ্বেয়াৰ কৰা। ডু ইউ নোট ডাউন ইয়ৰ থটছ ইন এ ডায়েৰী। তোমালোকে নিজৰ থটছবিলাক ডায়েৰীখনত লিখি যোৱা নে। ডিছকাছ উইথ দ্য ফ্ৰেণ্ড ছিটিং নেক্সট টু ইউ দ্য এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ অফ ৰাইটিং এ ডায়েৰী। এতিয়া আমাক কি কৈছে, তোমাৰ কাষত থকা ব্যক্তিজনৰ লগত কি কৰি ডিছকাছ কৰিব দিছে যে ডায়েৰী এখন লিখিলে আমাৰ কিবা এডভান্টেজ আছে নে ডিছএডভান্টেজ আছে। আৰু মই ভাবোঁ এডভান্টেজ বহুত ধৰণৰে আছে, কাৰণ কিয় তোমালোকে যেতিয়া ডায়েৰী এখন লিখিবলৈ ষ্টাৰ্ট কৰিবা তোমালোকৰ ভিতৰৰ যোনটো ৰাইটিং স্কিল আছে, ৰাইটিং স্কিলটো আমাৰ ডেভেলপ হ'ব। আৰু ভিতৰৰ যোনবিলাক ফিলিংছ আছে আমাৰ কিছুমান আমি প্ৰকাশ কৰিব নোৱাৰোঁ। পৰীক্ষাত আমাৰ কি হয়, কেতিয়াবা কিছুমান চেণ্টেঞ্চ নাহে মনলৈ, কিন্তু আমাৰ যদি ৰাইটিং হেবিটটো থাকে তেতিয়াহ'লে কি হয়, কেতিয়াবা নিজৰ ফিলিংছবিলাক বা নিজৰভাৱে কিছুমান চেণ্টেঞ্চ আমি এড কৰিব পাৰিম। নাও ৰিড এবাউট এ 13-year-old girl called Annie Frank whose diary has become a classic, a useful piece of writing remaining popular over decades. বহুত বছৰ ধৰি এই ডায়েৰীখন তেওঁৰ কি হৈছিলে, ফেমাছ হৈ আছিলে। এইজনী ছোৱালীজনী এনি ফ্ৰেংক, তাই ডায়েৰী লিখি আছে দেখিছা। এতিয়া আমি পাঠটোলৈ পঢ়িম। A 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. 2 days later she started writing her diary. এজনী 13 বছৰীয়া ছোৱালী, তাইৰ নাম এনি ফ্ৰেংক। তাই কি হ'ল, তাইৰ বাৰ্থডেত তাই ক'ত থাকে, নেডাৰলেণ্ডত থাকে। আৰু তাইৰ বাৰ্থডেত কি দিয়া হৈছিলে, তাইৰ বাৰ্থডে কেতিয়া আছিল, জুন 12, 1942 হয়নে, বাৰ্থডে আছিল সেইদিনাখন। আৰু তাইক কি দিয়া হৈছিলে, তাইক ডায়েৰী এখন দিয়া হৈছিলে। আৰু দুদিন পিছতে তাই ডায়েৰীখন লিখিবলৈ ষ্টাৰ্ট কৰিলে। দ্য 13-year-old girl was Annie Frank, born on June 12, 1929. তাইৰ জন্ম কেতিয়া হৈছিল, 1929. She was the daughter of Otto H. Frank. Her mother was Edith Frank. The world would not have known her had her diary not been published after her death. কি ক'ব বিচাৰিছে, পৃথিৱীখনে বা গোটেই সমগ্ৰ বিশ্বখনে তেওঁক নাজানিলে হয় যদি তেওঁৰ ডায়েৰীখন আজি পাব্লিছ নহ'লে হয়। তেওঁৰ মৃত্যুৰ পিছত এই তাইৰ ডায়েৰীখন পাব্লিছ হৈছে। Annie Frank died in a concentration camp in early March 1945. Now what do you mean by concentration camp? Concentration camp এনেকুৱা এটা কথা কৈছে, concentration camp কি জানা, ছাপ'জ এইটো এটা কেম্প বুলি তুমি ভাবা। ইয়াৰ ভিতৰত তোমালোক আছা, আমি সকলো মানুহ আছোঁ, আৰু ইয়াক আমাক গাৰ্ড দি ৰাখিছে, কিবাৰ পৰা আমাক ধৰা এনিমিছৰ পৰা আমাক গাৰ্ড দি ৰাখিছে। আৰু এই কেম্পৰ ভিতৰতে মৰিছে, মানে কিবা এটা জেগাত ঠাই এগৰাক আগুৰি ৰাখিছে আমাৰ সেনাবাহিনীয়ে, আৰু বেলেগৰ পৰা আমাক ৰক্ষা কৰিছে। তেনেকুৱা এটা কেম্পক আমি কনচেনট্ৰেশ্যন কেম্প বুলি কোৱা হয়। হাৰ ফাদাৰ অটো ফ্ৰেংক ৱাজ দ্য চ'ল মেম্বাৰ অফ দ্য ফেমিলি হু ছাৰ্ভাইভ ৱৰ্ল্ড ৱাৰ II। আৰু তেওঁৰ দেউতাক এনেকুৱা এজন ব্যক্তি আছে ৱৰ্ল্ড ৱাৰ II অকলে ছাৰ্ভাইভ কৰিছিলে। Though she had started writing her diary in summer of 1942, it was never with an intention of creating a record of her experience during the World War. যদিও তেওঁ
তাই কি কৰিছিলে ডায়েৰীখন ষ্টাৰ্ট কৰিছিলে লিখিবলৈ গৰমৰ দিনত 1942 তাই কেতিয়াও এনেকুৱা এটা ইণ্টেনশ্যন নাছিলে যে তাই কিবা ৱৰ্ল্ড ৱাৰ টুৰ সময়ত কি তেওঁ মানে হেৰি কৰিছিলে এক্সপিৰিয়েঞ্চ কৰিছিলে কি অনুভৱ কৰিছিলে সেইখিনি লিখিম বুলি ষ্টাৰ্ট কৰা নাছিলে ডায়েৰীখন There was a way to pass time fruitfully while hiding from the German army in an underground safe ground. তেওঁ ডায়েৰীখন কিয় লিখিছিলে সেই সময়ত তেওঁলোকে জাৰ্মানৰ আৰ্মি বা জাৰ্মানীৰ আৰ্মিৰ পৰা তেওঁলোকে বাচি আছিলে ক'ত আছিলে আণ্ডাৰগ্ৰাউণ্ড হৈ আছিলে আৰু তেওঁ টাইমটো ফ্ৰুইটফুলি পাছ হ'বৰ কাৰণে কি কৰিছিলে ডায়েৰীখন লিখিছে এতিয়া আমি কি কৰিছোঁ এতিয়া আমাৰ লকডাউনৰ পিৰিয়ড চলি আছে হয়নে আমি ঘৰত সময় কটাইছোঁ গতিকে আমি আজৰি সময়কণত আমাৰ এইটো হবি হিচাপে আমি ল'ব পাৰোঁ যে আমি দিনটো কেনেকৈ কটাইছোঁ যোৱাকালি দিনটো কেনেকৈ আমি যদি লিখি যাওঁ এইটো আমাৰ এটা এক্সপিৰিয়েঞ্চ হিচাপে আমাৰ ইম'শ্যনখিনি জড়িত হৈ থাকিব ইয়াত আৰু আমি ধুনীয়াকৈ ইয়াত সুন্দৰভাৱে আমি ইয়াত লিখি যাব পাৰিম আৰু ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা কৈছোঁ আমি যদি ডায়েৰী লিখিবলৈ আৰম্ভ কৰোঁ তেনেহ'লে আমাৰ ৰাইটিং স্কিলটো খুবেই ভালকৈ হ'ব খুবেই ভাল হ'ব আমাৰ হেণ্ড ৰাইটিং ঠিক হ'ব ৰাইটিং স্কিল আহিব আমাৰ মনৰ ভাৱবিলাক আমি প্ৰকাশ কৰিব পাৰিম ৰাইটিঙৰ থ্ৰুদি ইত্যাদি এতিয়া আমি নেক্সট পেজত যাম Next page কৈছে Annie's voice had reached out across continents and generations and her diary is one of the most important documents of tragedies of the war. Annie's voice has reached out across continents মানে কি তোমালোকে জানা মহাদেশ আৰু মহাদেশ কেইখন 7খন and generation বহুত জেনেৰেশ্যন ধৰি তেওঁ ডায়েৰীখন ইজনে সিজনে তেওঁৰ বিষয়ে পঢ়ি আহিছে and her diary is one of the most important document of the tragedies of the war যেতিয়া war এখন হয় যুদ্ধ হয় তাত বহুত ট্ৰেজেডিজ থাকে কাৰণ কিয় বহুতে নিজৰ আত্মীয়জনক হেৰুৱায় আৰু বহুতে নিজৰ সম্পত্তি হেৰুৱায় গতিকে বহুত ট্ৰেজেডিজ থাকে সেইখিনি কথা তেওঁ ডায়েৰীখনত উল্লেখ কৰা আছিলে এতিয়া আমি ডায়েৰীখনৰ বিষয়ে অলপ পঢ়িম Sunday 14 June 1942 On Friday 12 June I woke up at 6 o'clock and no wonder It was my birthday 12 জুনৰ দিনাখনতে শুকুৰবাৰে ৰাতিপুৱা 6:06 বজাত তেওঁ সাৰ পালে আৰু কিয় সাৰ পাইছিলে সেইদিনাখন তেওঁতো জিন্দা সাৰ পাবই অৱশ্যলি কিন্তু সেইদিনাখন স্পেচিয়েল ডে আছিলে কি ডে আছে স্পেচিয়েল ডে তেওঁ সেইদিনাখন তাইৰ বাৰ্থডে আছিলে বাট অফ কোৰ্ছ আই ৱাজ নট এলাউড টু গেট আপ that hour কিন্তু যদিও 6 বজাত সাৰ পাইছিলে তেওঁ বিছনাৰ পৰা উঠিব দিয়া হোৱা নাছিল so I had to continue my curiosity until a quarter to 7 কিন্তু তে কিউৰিয়ছিটিটো তাৰ কিউৰিয়ছিটি বুলি ক'লে কি বুজিবা কিউৰিয়ছিটি মানে কি হ'ব কি নহ'ব কি কোনবাই মোক এটা মানে এটা ষ্ট্ৰেঞ্জ ফিলিং এটা আহি আছে until quarter to 7 7 বাজিবলৈ 15 মিনিট থাকালৈকে মানে 6:45 লৈকে সেই কিউৰিয়ছিটিটো আছিলে তেওঁৰ তাত Then I could bear it no longer আৰু curiosity ৰখাব নোৱাৰি কি কৰিলে went to the dining room and when I received a warm welcome from the Mutai the cat আৰু মানে curiosity ৰখাব নোৱাৰি তেওঁ কি কৰিলে ডাইনিং ৰুমলৈ গুচি গ'ল আৰু তাত warm welcome এটা পালে মেকুৰীজনীয়ে তাৰ মেকুৰীজনীৰ নাম কি হয় মুটাই আৰু তাই কি কৰিছে এটা warm welcome দিছে চাগৈ মেও বুলি মাতি তেওঁক welcome কৰিলে Soon after 7 I went to mommy and daddy and then to the sitting room to undo my present আৰু 7টা বজাৰ পাছত তেওঁ কি কৰিছিলে তেওঁৰ মাক দেউতাকক লগ ধৰিলে সিটিং ৰুমত টু আনডু হাৰ মাই প্ৰেজেন্ট বুলি ক'লে তাই নিজৰ যোনখিনি প্ৰেজেন্ট পাইছিলে বাৰ্থডে সেইখিনি খুলিবলৈ কি কৰিলে মাক দেউতাকৰ ওচৰলৈ গ'ল the first to greet me was you possibly the nicest of all এইটো the first to greet me was you কাৰ কথা কৈছে বাৰু এইটো তোমালোকে কোৱাচোন মই চেপ্টাৰটোৰ শেষত এইটো কথা ক'ম then off the table there was a bunches of rose a plant and some peonies and more arrived during the day কি কৈছে তাই টেবুলখনত কি আছিল bunches of rose গোলাপৰ থোপা এটা এজোপা গছ and some peonies হ'ল flowers ঠিক আছে some herbs হয় আৰু তে ফ্লাৱাৰৰ কথা কৈছে এইটো I got messages of things from mommy and daddy মাক দেউতাকক বহুত পালে there was thoroughly spoiled by various friends মানে কি কৰিলে তেওঁৰ বন্ধু বান্ধৱীসকলে এইটো নষ্ট কৰি দিছিলে amongst other thing I was given camera obscura what is camera obscura কি হয় এনেকুৱা এটা বস্তু হয় মই তোমালোকক দেখাই আছো ৰখা ফটোটো এইটো camera obscura এইটো তুমি কি দেখিছা কোৱাচোন ইয়াত তোমালোকে দেখিছা এটা বাহিৰৰ যোনটো ইমেজ হয় বাহিৰত দেখিছা এটা টাৱাৰ আছে টাৱাৰটো এটা বক্সৰ ভিতৰত ইমেজটো ক্ৰিয়েট কৰিছে আৰু ইমেজটো কি হৈছে উল্টা হৈছে চোৱাচোন ইনভাৰ্টেড হৈ আছে ইমেজটো ইনভাৰ্টেড হৈ আছে গতিকে ক্যামেৰা অবস্কিউৰা মানে এনেকুৱা এটা ইনষ্ট্ৰুমেণ্ট যাৰ থ্ৰুদি বাহিৰৰ অবজেক্ট এটা ভিতৰত বক্সৰ ভিতৰত দেখা যায় আৰু উল্টা দেখা যায় ইয়াত কি লেন্স ব্যৱহাৰ কৰা হয় কনভেক্স লেন্স ব্যৱহাৰ কৰা হয় এতিয়া আমি পাঠটোলৈকে ঘূৰি আহিম amongst the thing I was given a camera obscura a party came lots of sweet chocolate pale a puzzle eta pale a bruise a tales and legend of the Netherlands
by Joseph Cohen, Daisy's Mountain Holiday Wizard book and some money. Now I can buy the might of Greece and Rome grand. Then Lies came to fetch me and we went to school during the when we went to school. তাৰপিছত তেওঁ লগৰীয়া এজন আহিলে আৰু তেওঁলোক স্কুললৈ গ'ল. During break I stood everyone sweet biscuits. And then we had to go back to our lesson. ব্ৰেকৰ সময়ত কি কৰিলে তেওঁ বিস্কিটছ বিলালে সুইটছ বিস্কিট বিলালে আৰু তাৰ পিছত তেওঁলোকে নিজৰ লেছনলৈ উভতি যাবলগীয়া হ'ল. Now I must stop. Bye bye. We are going to be great pals. Great pals মানে কি এটা তেওঁ ষ্টপ ৰখিলে আৰু নিলিখিলে সেইদিনাখনৰ কাৰণে bye bye we are going to be great pals. Great pals বুলি ক'লে কি বুজাইছে ইয়াত পালছ শব্দটোৱে ফ্ৰেণ্ডক বুজাইছে বন্ধু বান্ধৱীক বুজাইছে ঠিক আছে কিন্তু ইয়াত যোনটো পালছৰ কথা কৈছে এই পালছটো হ'ল তেওঁৰ ডায়েৰীখন তাৰ য'ত ছোৱালীজনীৰ ইমোশ্যনবিলাক জড়িত হৈ আছে তাৰ ইয়াৰ ক্ষেত্ৰত তেওঁ বেষ্ট ফ্ৰেণ্ডটো ইয়াত তেওঁ ডায়েৰীখনৰ কথা কৈছে. এতিয়া আমি নেক্সট পেৰাগ্ৰাফটো পঢ়িম. Here is another entry dated 20th June 1942. 20 জুন 1942 আকৌ এবাৰ তেওঁ লিখিবলৈ ষ্টাৰ্ট কৰিলে কি লিখিলে আমি চাম এবাৰ. I have written for a few days because I have not written for a few days because I wanted first of all to think about my diary. I wanted first of all to think about my diary. It is an odd idea for someone like me to keep a diary, not because I have never done so before, but because it seems to me neither I nor for the matter anyone else will be interested in unblossoming a 13-year-old schoolgirl. কি বুজাইছে এই পেৰাগ্ৰাফটো পা যে তেওঁ বহুত দিন ধৰি লিখা নাই ডায়েৰীখন লাষ্ট লিখিছিলে কেতিয়া লিখিছিলে আমি ডেটটো আমি কৈছোঁ 12 জুনত লিখিছে তোমালোকে চোৱা লাষ্ট লিখিছিলে 12 জুনত আৰু এতিয়া লিখিছে কিহত লিখিছে তোমাৰ 20 জুন দেখিছানে লাষ্ট লিখিছিলে 12 জুনত এতিয়া লিখিছে 20 জুনত আৰু তেওঁ কিয় লিখা নাছিল তেওঁ কৈছে ইট ইজ এন অড আইডিয়া ফৰ সামওয়ান লাইক মি টু কিপ এ ডায়েৰী নট অনলি বিকজ আই হেভ নেভাৰ ডান ছ' বিফৰ তেওঁ কৈছে ডায়েৰীখন অকল মই আগতে কেতিয়াও ষ্টাৰ্ট কৰা নাই নতুন এটা বস্তু পাইছোঁ সেইকাৰণে অকল লিখা নাই বা এনেকুৱাও হ'ব পাৰে যে মোৰ নিচিনা 13 বছৰীয়া এজনী ছোৱালীৰ ডায়েৰীখননো কোনে পঢ়িব বা কিনো হ'ব সেই ভাবি পেলাই তেওঁ লিখা নাছিলে I want to write but more than that I want to bring out all kinds of things that lie buried deep in my heart তাই অকল লিখিব কিয় বিচাৰিছিলে জানানে বৰষুণ আহি আছে গতিকে সাউণ্ডটো অকণ ক্লিয়াৰ নহ'ব পাৰে দেই মই জোৰছে কৈ আছোঁ I want to write more than that I want to bring out all kinds of things that lie buried deep in my heart তেওঁ অন্তৰত থকা যোনখিনি মানে তেওঁ ইমোশ্যন আছিল সেইখিনি তেওঁ উলিয়াই দিব বিচাৰিছিল তেওঁ কলমৰ জৰিয়তে তেওঁ ডায়েৰীত কি কৰিব বিচাৰিছিলে ইনস্ক্ৰাইব কৰিব বিচাৰিছিলে লিখিব বিচাৰিছিলে There is a saying that paper is more patient than man. এটা ফকৰা যোজনা আছে যে পেপাৰ ইজ মোৰ পেচেণ্ট মানুহতকৈ পেপাৰৰ এখন পেপাৰৰ ধৈৰ্য বেছি আছে ইট কেম বেক টু মি অন ওৱান অফ মাই স্লাইটলি মিলাংকলি ডেজ মানে কি কোৱা হৈছে ছেডেন ডেজ দুখৰ দিনত আহিছিলে তেওঁ এই কথাবিলাক while I sat scene in hand feeling too bored and limp even to make my mind whether to go out or to stay at home এতিয়া চোৱাচোন আজিৰ দিনটোত আমাৰ কেনেকুৱা লাগি আছে আজি আমাৰ দুখৰ দিন হয় না আমি ঘৰৰ ভিতৰত বন্দী হৈ থাকিবলগীয়া হৈছে কৰোনা ভাইৰাছৰ কাৰণে এতিয়া আমাৰ কেনেকুৱা ফিলিং আহে বাৰু তোমালোকৰ কেনেকুৱা ফিলিং আহে যে আমি ঘৰৰ ভিতৰত থাকোঁ বাচি থাকিম তেতিয়া আনে কেতিয়াবা মন যায় ওচৰৰ ঘৰখনলৈ ফুৰি আহোঁ হয় নহয় এতিয়া আমাৰ মনটো তেনেকুৱা হৈ আছে যে আমি ঘৰৰ ভিতৰত থাকোঁ নে বাহিৰলৈ এপাক ঘূৰি আহোঁ ঘৰৰ বাহিৰলৈ কেতিয়াও নাযাবা ভিতৰতে থাকা আৰু লকডাউন মানি চলা তেতিয়া সেইটোৱে আমাৰ কাৰণে ভাল এতিয়া Yes, there is no doubt that paper is patient and I do not intend to show the cardboard cover. আৰু তেওঁ কৈছে যে হয় পেপাৰৰ বেছি ধৈৰ্য আছে এখন কাগজৰ বেছি ধৈৰ্য আছে আৰু তেওঁ কি কৈছে I do not intend to show the cardboard cover. তেওঁ কি দেখাব বিচাৰা নাছিলে cardboard cover notebook bearing the proud name diary. cardboard cover notebook খন হ'ল তেওঁৰ ডায়েৰীখন to anyone else I find to anyone unless I find a real friend আৰু তেতিয়ালৈকে সেইখন দেখাব বিচৰা নাই যেতিয়ালৈকে তাই এজন কি ৰিয়েল ফ্ৰেণ্ড ট্ৰু ফ্ৰেণ্ড এজন নোপোৱালৈকে boy or girl probably nobody cares ল'ৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে and now I came to the root of the matter the reason for starting a diary it is that I have no such real friend আৰু তাই এতিয়া মেইন মূল কথাটো ক'ব বিচাৰিছে আমাক যে তাই ডায়েৰীখন এইটো কাৰণে ষ্টাৰ্ট কৰিছে যে তেওঁৰ কোনো
কি ট্ৰু ফ্ৰেণ্ড নাই, কেনেকুৱা ৰিয়েল ফ্ৰেণ্ড নাই, সেইকাৰণে তেওঁ ডায়েৰীখনকে নিজৰ বন্ধু হিচাপে মানি চলিছে। হেন্স দিছ ডায়েৰী ইন অৰ্ডাৰ টু এনহেন্স মাই মাইণ্ডছ আই, অন্তৰাত্মাৰ কথা কৈছে, চকুৰ কথা কৈছে। দি পিকচাৰ অফ ফ্ৰেণ্ড ফৰ হুম আই হেভ ৱেইটেড চ' লং, আৰু এনেকুৱা এজন বন্ধুৰ কথা তেওঁ বহুত দিন ধৰি অপেক্ষা কৰি আছিলে, তেওঁ এটা ৰিয়েল ফ্ৰেণ্ড পাম বুলি। আই ডি নট ৱান্ট টু ছেট ডাউন এ ছিৰিজ অফ ব্লেড ফেক্টছ ইন এ ডায়েৰী লাইক মষ্ট পিপল ডু, আৰু তাই কি ক'ব বিচাৰিছে, ডায়েৰীত তাই কিছুমান এনেকুৱা ফেক্ট লিখিব বিচৰা নাছিলে, মানে ফেক্টৰ কথা কি কৈছে যে যোনখিনি দৰকাৰী সেইখিনি লিখিছে, অদৰকাৰী কিছুমান বস্তু এনেই লিখি পেলাই ডায়েৰীখন বহলোৱা নাই তেওঁ। বাট আই ৱান্ট দিছ ডায়েৰী ইট চেল্ফ টু বি মাই ফ্ৰেণ্ড, আৰু তেওঁ ডায়েৰীখনকে নিজৰ ভাল বন্ধু হিচাপে মানে গণ্য কৰিছে। এণ্ড আই চেল কল মাই ফ্ৰেণ্ড কিটি, আৰু ডায়েৰীখনত তেওঁ কি বন্ধু, তেওঁ সেই ডায়েৰীখন তেওঁৰ বন্ধু হয়, আৰু ডায়েৰীখনত তেওঁ কি নাম দিছে, কিটি নাম দিছে। অকণ ভিডিঅ'টো লৰি আছে, বেয়া নাপাবা, মই হাতৰে ধৰি আছোঁ কাৰণে দেই। নো ওৱান উইল গ্ৰেভছ হোৱাট আই এম টকিং এবাউট, আৰু বহুতে মানে বুজি নাপাবও পাৰে তেওঁ কি ক'ব বিচাৰিছে। ইফ আই বিং মাই লেটাৰ টু কিটি জাষ্ট ওৱান অফ আউট অফ দ্য ব্লু, আউট অফ দ্য ব্লু শব্দটো কেনেকুৱা কৈছে, এক্সপেক্টেশ্যন। ছাপ'জ মই কৈছোঁ তুমি ছাপ'জ 100ৰ ভিতৰত 80 মান পাম বুলি ভাবিছিলা পৰীক্ষাত, এতিয়া তুমি 100ৰ ভিতৰত কি পাই গ'লা, 95 পাই গ'লা। আউট অফ দ্য ব্লু মানে কি, তুমি এক্সপেক্টেই কৰা নাছিলা যে 90+ পাম বুলি, কিন্তু পাই গ'লা, সেই তাৰে মিনিংটো হৈছে হ'ল আউট অফ দ্য ব্লু। আই উইল ষ্টাৰ্ট বাই স্কেচিং ব্ৰিফ দ্য ষ্টৰি অফ মাই লাইফ, এইটোৱে হ'ল পাৰ্ট 2। এতিয়া মই কি কৰিব বিচাৰিছোঁ, তোমালোকে ভালকৈ পাৰ্টটো আকৌ এবাৰ পঢ়িবা, আৰু মই দুটামান কুৱেশ্যন এনচাৰ তোমালোকৰ লগত ডিছকাছ কৰিব বিচাৰিছোঁ এতিয়া দেই। এক্টিভিটি নাম্বাৰ 1, ৱেৰ ৱাজ এনি ফ্ৰেংক ফ্ৰম, এনি ফ্ৰেংকৰ ঘৰ ক'ত আছিল, তেওঁ নেডাৰলেণ্ডত আছিলে। এনচাৰটো হ'ব এনি ফ্ৰেংক ৱাজ ফ্ৰম নেডাৰলেণ্ড। হাউ হেজ দ্য ভইচ অফ এনি ফ্ৰেংক ৰিচ আউট এক্ৰছ কণ্টিনেণ্ট এণ্ড জেনেৰেশ্যন, এনি ফ্ৰেংকৰ যোনখিনি লিখিত ভইচ আছিলে, ভইচ মানে ইয়াত চাউণ্ডৰ কথা কোৱা নাই, ইয়াত কৈছে তেওঁ যোনখিনি কথা লিখিছিলে কেনেকৈ পৃথিৱীৰ কেনেকৈ বিভিন্ন জেগালৈ কথাটো মানে পালেগৈ, সেইটো হ'ল তাইৰ ডায়েৰীখনৰ থ্ৰু হাৰ ডায়েৰী। দি ভইচ অফ, এনচাৰটো হ'ব দি ভইচ অফ এনি ফ্ৰেংক ৰিচ আউট এক্ৰছ কণ্টিনেণ্টছ এণ্ড জেনেৰেশ্যন থ্ৰু হাৰ ডায়েৰী। ব্ৰেকেটত লিখি দিব পাৰা, কি আছিল ডায়েৰীখনৰ নাম, কিটি। হোৱাট ডিড এনি ফ্ৰেংক চি লাইং অন দ্য টেবুল এমং আদাৰ বাৰ্থডে প্ৰেজেণ্ট, আদাৰ প্ৰেজেণ্টৰ ভিতৰত মূল্যতম বস্তুটো কি আছিলে, তেওঁৰ সেই ডায়েৰীখন। হোৱাই ডিড এনি ফ্ৰেংক ৰিমেইন ইন হাৰ বেড লাইং টিল এ 6:45 অন হাৰ বাৰ্থডে, কিয় এনি ফ্ৰেংকে শুই থাকিবলগীয়া হৈছিল তেওঁৰ বাৰ্থডে দিনাখন 6 বজাত যদিও উঠিছিলে তেওঁ শুই থাকিবলগীয়া হৈছিল, কাৰণ কিয় তেতিয়া World War II চলি আছিলে, তেতিয়া এটা টেনশ্যনৰ সময় চলি আছিলে, সেইকাৰণে মাক দেউতাকে কি কৈছিল, শুই থাকিব দিছিল, উঠি আহিব দিয়া নাছিলে। হু ডাজ ইউ ইন দ্য লেচন ৰিফাৰ টু, ইয়াত ইউৱে কি ৰিফাৰ কৰিছে কোৱাচোন, অথনি মই প্ৰশ্নটো সুধিছিলোঁ। দ্য ৱৰ্ড ইউ ইজ ৰিফাৰ টু দ্য ডায়েৰী, ডায়েৰীখনৰ কথা কৈছে। হোৱাট ইজ কেমেৰা অবস্কিউৰা, কেমেৰা অবস্কিউৰা কি হয়, কেমেৰা অবস্কিউৰা ইজ এন ইনষ্ট্ৰুমেণ্ট থ্ৰু হুইচ উই চি, ইজ এন ইনষ্ট্ৰুমেণ্ট লাইক বক্স ইন হুইচ উই চি দ্য আউটাৰ অবজেক্ট ইন ইট, কিন্তু কি হ'ব, দ্য ইমেজ উইল বি ইনভাৰ্টেড। হু ৱেলকাম এনি ইন দ্য ডাইনিং ৰুম, ডাইনিং ৰুমত কোনে ৱেলকাম জনাইছিলে, সেই মেকুৰীটোৱে, তেওঁৰ মেকুৰীটোৰ নাম কি আছিলে, মুৰটাই, দ্য কেট, মুৰটাই ৱেলকাম এনি ইন দ্য ডাইনিং ৰুম। হোৱাই ডাজ এনি ফ্ৰেংক থিংক ডেট ইট ৱাজ এন অড আইডিয়া ফৰ ছামন লাইক হাৰ টু কিপ এ ডায়েৰী, এনি ফ্ৰেংকে কিয় ভাবিছিলে, তাই কিয় ভাবিছিলে যে তাইৰ নিচিনা এজনী ছোৱালীয়ে এখন ডায়েৰী লিখাটো অড হয়, অড মানে কি হয়, যোনটো মানে সাধাৰণতে সকলো মানুহে নকৰে, কাৰণ কিয় তেওঁ এজন 13 বছৰীয়া ছোৱালী আছিলে, আৰু সেই 13 বছৰীয়া ছোৱালীজনীৰ মানে লিখিছিলে যে সেই কথাখিনি কোনেনো পঢ়িব, বা তাইৰ ডায়েৰীখনৰ কিবা মূল্য থাকিবনে, সেইটো ভাবিয়ে তেওঁ সেই কথাটো ভাবিছিলে। হাউ ডাজ এনি ফ্ৰেংক ডেছক্ৰাইব হাৰ ফিলিং ইন ওৱান অফ দ্য স্লাইটি, তেওঁ ডেছক্ৰাইব ফিলিং কেনেকৈ কৰিছে, তেওঁ ফিলিংটো তেওঁ বহুত দুখত আছিলে, আৰু তেওঁ নিজৰ হাতত তেওঁৰ চিনখন ফেচটো ৰাখি পেলাই কথাটো ভাবি আছিলে। হু ইজ কিটি, কিটি ইজ হাৰ কি ৰিয়েল ফ্ৰেণ্ড দ্য ডায়েৰী। বুজি পাইছা, আমি পাৰ্ট 1টো এইটো পঢ়িলোঁ, আৰু ছেকেণ্ড পাৰ্টটো মই আকৌ নেক্সট এক্টিভিটি কেইটালৈ আহিম, আৰু আশা কৰোঁ তোমালোকে পাৰ্টটো বুজি পাইছা, আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আমি লকডাউনৰ পিৰিয়ডত এনেকৈ ইটো সিটোৰ সহায় কৰিব লাগিব, আৰু যিবা যদি বুজি নোপোৱা পাঠটোৰ ভিতৰত, বা মোৰ কিবা প্ৰনাউন্সিয়েশ্যন যদি ভুল পাইছা, বা কেতিয়াবা কিবা এটাত যদি ভুল দেখিছা, মোক আঙুলিয়াই দিবা, মই বেয়া নাপাওঁ, আৰু তোমালোকৰ যদি কিবা ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত লিখি দিবা, মই বস্তুটো আকৌ শুধৰাই পেলাই তোমালোকলৈ দি পঠাম। আশা কৰোঁ বুজি পাইছা, থেংক ইউ।